জয়ন্ত দাসে যিখিনি কথা তেওঁ টিভিত ক'লে তাৰ মানে এটাই বুজা যায় যে তেওঁ বিজেপি চৰকাৰখনক কেতিয়াও ভালেই পোৱা নাছিল নহলে তেওঁ যিমান কথা তেওঁ কৈছে ইমান কথাটো ক'বই নোৱাৰিলেহেঁতেন তাৰ মানে আমাৰ দলে এটা সঠিক সিদ্ধান্ত লৈছে যে তেওঁৰ অধিকাৰ আছে কিন্তু তেওঁৰ মনটো কেতিয়াও বিজেপিত নাছিল কথাখিনি হেতুইটো প্ৰমাণ কৰে সেইকাৰণে মই ভাবো যে প্ৰথমতে যদিও আমাৰ কাৰ্যকৰ্তাসকলে পুৰণা মানুহে কেতিয়াবা প্ৰতিবাদ কৰিলে বেয়া পালে মনটো বেয়া কৰে কিন্তু তেওঁ টেলিভিছনত যিখিনি কথা ক'লে মই ভাবো তাৰ পিছত আৰু বিজেপিত থকাৰো স্কোপ নাথাকে আৰু ভাল হৈছে তেখেতক আমি শুভেচ্ছা জনাইছো তেখেতে ভাল ৰাজনৈতিক কেৰিয়াৰ এটা লওক দিছপুৰত পাৰিলে জিতিও আহক আমি শুভেচ্ছা জনাইছো মইতো চক মোৰ মনটো এটাই কথা ভোটটো পাব্লিকে দিয়ে ভোটটো আমি নিদিও গতিকে ৰাইজে ভোট দিলে জিকিব মই আগতীয়াকৈ শুভেচ্ছাও জনাইছো